আমাৰ যিখিনি সাক্ষ্য প্ৰমাণ দৰকাৰ সেইখিনি আমি ইতিমধ্যে পাইছোঁ আৰু এতিয়া তেওঁ জুডিচিয়েল কাষ্টডিত আছে। এই ঘটনাটোলৈ কিছু অপপ্ৰচাৰ চলি আছে বিভিন্ন সংবাদ মাধ্যমত, ছ'চিয়েল মিডিয়াত। আমি এইটো কথাই জনাব বিচাৰোঁ, আইনৰ দুখত যদি কোনোবাই দোষী হয় আমি তেওঁৰ বিপক্ষে আইনমতে ব্যৱস্থা ল'বলগীয়া বাধ্য, ল'ব লাগিব আমি। গতিকে তেওঁ যিহেতু আইন ভংগ কৰিছে, গতিকে আইনমতে যিখিনি ব্যৱস্থা ল'ব লাগে আমি সেই ব্যৱস্থাখিনিহে লৈছোঁ। তাৰ বাহিৰে তেখেতৰ ব্যক্তিগত কিবা হেৰি থাকিলে আমি সেইটো বস্তু চোৱা নাই। কেৱল আমি আইনমতে যিখিনি কাম কৰিব লাগে সেইখিনিয়ে কৰিছোঁ। গতিকে মই বাকী ৰাইজক অনুৰোধ জনাম যাতে এই ঘটনাটোক লৈ বেলেগ ধৰণৰ ৰূপ দিব কোনেও যাতে নিবিচাৰে। আমাৰ দুয়োখন ৰাইজৰ মাজত যি শান্তি শৃংখলা আজি ইমান বছৰে বৰ্তি আছে, অটুট আছে, সেইটো যাতে সদায় থাকে আৰু ৰাইজে যাতে আমাক তদন্তত সহযোগ কৰে তাৰে কামনা কৰিছোঁ। 15 তাৰিখে দিনৰ প্ৰায় 1:30 মান বজাত আমাৰ ইয়াত 2 নং ৰামপুৰ চেঁচা ৰাজগড় বিহপুৰীয়া থানাৰ অন্তৰ্গত, অসম অৰুণাচল বৰ্ডাৰ হয়। আমাৰ আউটপোষ্ট এটা আছে তাত, শিমলুগুৰি বুলি। তাত আমি গম পাওঁ যে দিনৰ 1:30 মান বজাত অৰুণাচলৰ কিছু লোক ৰূপম কাকতি বুলি এজন লোকৰ ঘৰলৈ আহে, আহি তেওঁক বিচাৰে। তেওঁ সেই সময়ত ঘৰতে আছিল। তাৰপাছত তেওঁ কিয় বিচাৰিছে সেইবিলাক কথা পাতি থাকোঁতে তেওঁক লৈ যাব বিচাৰে উঠাই। তেওঁ ভয় খাই তেতিয়া তেওঁ পিছফাললৈ দৌৰি পলায়। ৰূপম কাকতিক পিছফালে দৌৰি পলাওঁতে যিসকল লোক আহিছিল তেওঁলোকে তেওঁৰ পিছে পিছে খেদি যায় আৰু পিষ্টলেৰে ফায়াৰ কৰে। আমি তাত গৈ পোৱাৰ পিছত 3টা এমটি কাৰ্টিজ পাইছোঁ আৰু 2টা ফায়াৰ্ড বুলেট পাইছোঁ। তাৰ পাছত তেওঁলোকে ৰূপম কাকতিক নাপায়, তেওঁৰ ৱাইফ আছিলে পপী কাকতি। তো পপী কাকতিক তেওঁলোকে এছল্ট কৰে। সেই সময়তে এই গোটেই চিঞৰ বাখৰখিনি শুনি ওচৰৰ মানুহ কিছু আহে আৰু ৰূপম কাকতিৰ দেউতাক বাবু কাকতি তেখেতো আহে। তেওঁলোক আহি পোৱাৰ পিছত এই লোকসকলে তাৰ পৰা আঁতৰি যায়। তেওঁলোকে 3খন গাড়ীত আহিছিল, বলেৰো এখনত আহিছিলে, টয়টা টাইজাৰ এখন আছিল আৰু মাৰুতি চুজুকি ভিক্টৰিজ এখনত, 3খন গাড়ীত আহিছিলে মুঠতে। তাৰপিছত তেওঁলোক আঁতৰি যোৱাৰ পিছত আমাৰ পুলিচ টীম গৈ এমটি কাৰ্টিজ আৰু ফায়াৰ্ড বুলেটকেইটা চিজ কৰে। তাৰপিছত পলি কাকতিয়ে FIR এখন দিয়ে। সেই FIR ওপৰত ভিত্তি কৰি বিহপুৰীয়া থানাৰ 72/2026 কেছ নম্বৰটো ৰেজিষ্টাৰ কৰা হয়। পিছদিনাখন পুনৰ কিছু লোক তেওঁলোকৰ ঘৰলৈ আহিছিল, কিন্তু সেই সময়ত ওচৰ পাজৰ লোকসকল অলপ সজাগ আছিল বাবে তেওঁলোকক ধৰিব চেষ্টা কৰে আৰু এখন মটৰচাইকেল আটক কৰি ৰাখে, কিন্তু তেওঁলোক সেইদিনাখন তাৰ পৰা আঁতৰি গুচি যায়। ইতিমধ্যে আমি ঘটনাৰ অনুসন্ধান আৰম্ভ কৰোঁ। অনুসন্ধান আৰম্ভ কৰাৰ পিছত আমি তেওঁলোকৰ সাক্ষ্যৰ ওপৰত ভিত্তি কৰি গুমিন মিজে বুলি লোক এজন জড়িত আছে বুলি গম পাওঁ। তাৰপিছত তেওঁ ইটানগৰত থকাৰ সম্ভেদ পাই আমি ইটানগৰ আৰক্ষীৰ লগত যোগাযোগ কৰোঁ আৰু তেওঁলোকে তেওঁক আটক কৰাত আমাক সহযোগ কৰে আৰু তেওঁলোকৰ জিম্মাৰ পৰা আমি তেওঁৰ গাড়ী এখন আৰু এটা .22 ৰাইফল আৰু .22 পিষ্টল আমি তেওঁৰ পৰা চিজ কৰোঁ আৰু আইনমতে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি লৈ আছোঁ আমি। আৰু তেওঁক অনাৰ পিছত আমি আইনমতে যিখিনি দৰকাৰ মেডিকেল কৰোৱা সেইখিনি কৰিছোঁ। আমি কোৰ্টত তেওঁক প্ৰডিউচ কৰোঁ। মহামান্য আদালতে আমাক 2 দিনৰ পুলিচ ৰিমাণ্ডত দিয়ে। পুলিচ ৰিমাণ্ডত দিয়াৰ পিছত আমি তেওঁলোকৰ জড়িত কিছু লোকৰ সম্ভেদ পাওঁ। আমি তেওঁলোকৰ বিপক্ষেও আইনমতে যিখিনি ব্যৱস্থা ল'ব লগা আছে সেইখিনি লৈ লওঁ আৰু আমি তেওঁক সোধপোছ কৰিছিলোঁ যে আপুনি কি কাৰণে ৰূপম কাকতি ঘৰলৈ আহিছিল। তেতিয়া তেওঁ কোনো ভাল উত্তৰ দিব পৰা নাছিল। তেওঁৰ লগত পুলিচৰ কোনো লোক নাছিল, অৰুণাচল পুলিচৰ লোক নাছিল, অসম পুলিচৰ লোক নাছিল। আৰু গোটেই ঘটনাটো হৈ যোৱাৰ পিছতহে আমি খবৰ পাওঁ আৰু অৰুণাচল পুলিচৰ লগত যোগাযোগ কৰোঁতেও তেওঁলোকৰ কোনো তেনেধৰণৰ খবৰ নাছিল বুলি আমাক জনায়।